বুঝিও নব
জোৰোণ দিব লাগে আহিছো আনন্দে আমি তোমাক চাবলৈ আনিছো সৌভাগ্য সিন্দুৰ তোমাক দিবলৈ ওলাই আহা আই দেৱ তুমি মাটিত মঙল চাই শাহুৱাই জোৰোণ পিন্ধাই ক্ষণ চৰি যায় ওলাই আহা আই দেৱ তুমি সমাজতে বহা আনিছো সৌভাগ্য সিন্দুৰ হিৰে পাতি লোৱা বহি আছে সমাজ পাতি যত প্ৰজাগণ বস্ত্ৰ অলংকাৰ পিন্ধা মহা শুভক্ষণ ৰাম কৃষ্ণ কৈকে আহিছে ৰাম কৃষ্ণ সুমিত্ৰা আহিছে হৰি মুৰৈ আহিছে ৰামৰে মা ৰাম কৃষ্ণ জনকৰ জীয়ৰী ৰাম কৃষ্ণ জানকী সুন্দৰী হৰি মুৰৈ জোৰোণ পিন্ধাই আজি যাওঁ মাৰাৰ অলংকাৰ ধোঁৱা কাটি কৰি হৰিহে দেউতাৰাৰ অলংকাৰ ধোঁৱা ঐ ৰাম ৰামেদি পঠাইছে সুবৰ্ণ অলংকাৰ হৰিহে মোৰে দুৱে কৰি লোৱা ঐ ৰাম ডিঙিলৈ আনিছে সোণৰ হাতে খৰি হৰিহে হাতলৈ আনিছে খাৰু ঐ ৰাম ৰিহালৈ আহিছে আগত বুটা বচা হৰিহে কাণত মীনা কৰা হেৰু ঐ ৰাম সোণৰ খাৰুনে লাগে মোক দিয়াৰ বাবে আই চেনেহ জৰি তই দিয়া মোক হাততে খুৱাই সোণৰ খাৰুনে লাগে মোক দিয়াৰ বাবে আই চেনেহ জৰি তই দিয়া মোক হাততে ডিঙিৰ মণি নে লাগে মোক হাত কৰিও যে আয়ো তোৰ ছবিটি বুকুতে থম নে পাওলা
মনৰ খাৰুণে লাগে মোক বিয়াৰ বাবে আই চেনে জৰি তই দিয়া মোক হাততে খুৱাই আজি ময়ো লালো জোনে জোনালী নতুনে ঘৰলৈ জোনে জোনালী আজি ময়ো লালো জোনে জোনালী নতুনে ঘৰলৈ জোনে জোনালী সেন্দুৰৰে বন্তি জালি কেৱাতে জামিলি কেৱাতে জামিলি আজি ময়ো লালো জোনে জোনালী 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 বুটলি খাম বুলি তোৰ হাতৰ চিৰা দৈ পিঠা শুনিম তোৰে মৰম ফুটা হাঁহিৰে হাঁহি সামৰিলে হিয়া মোৰ মৰহি যায় আজৰি পৰতে কথাবোৰ গাঁঠিলো পাহৰো তোমাকে পাই মৰম কি এনেকুৱাই মৰম কি এনেকুৱাই ফুটা হাঁহিৰে হাঁহি সামৰিলে হিয়া মোৰ মৰহি যায় আজৰি পৰতে কথাবোৰ গাঁঠিলো পাহৰো তোমাকে পাই মৰম কি এনেকুৱাই মৰম কি এনেকুৱাই মৰম কি এনেকুৱাই মৰম কি এনেকুৱাই
আমার মহাদয় হে রাম রাম রজার মহাদয় শুভ ক্ষণে যাত্ৰা কৰি জলানা গৈ হে ৰাম ৰাম জলানা গৈ পানী তুলি ৰাধা ফুল চন্দন তুলসী পাছলৈ নাচাব ফুল চন্দন তুলসী নাই হালে জানে ফুল চন্দন তুলসী আবেলিৰ বাতাহে ফুল চন্দন তুলসী নাখা হালে জানে তাতেহে ফুল চন্দন তুলসী ভৰিলে নহৰি ৰাধা তোমাৰ বিভাবৰী আমাৰ মিলনত উজাগৰি ৰঙীন সপোন খিৰিকিৰে ঝুমি জোনাকে গীত গাই শুভ প্ৰণয় ৰজনী গংগাৰ মালা দূৰতে ঘূৰি থোৱা মৰমী মিছাতে যাব ছিঙি আজিতো সুৰভি মাথো তুমি বিভাবৰী আমাৰ মিলন উজাগৰি ৰঙীন সপোন আজিতো সুৰভি মাথো তুমি
মাগৰি ৰামাগৰি বিভাৱৰী আমাৰ মিলনত উজাগৰি ৰঙীন সপোনত খিৰিকীৰে জমি জোৰাকে গীত গাই শোভা প্ৰণয় ও মোৰে কলিজাৰে ৰংবোৰে হাঁহিৰে কাৰণ তুমি নাচাবা দূৰত ও মোৰে কপাহী ফাগুন মোৰে বুকুৰে আপোন তুমি থাকিবা কাষত প্ৰথমতে চাৱনিৰে তাৰে পাছতে হাঁহিৰে নিশাৰে টোপনি কাঢ়িলা হৃদয়ৰে বাগিচাতে সোমালাহি নজনাকে আশাৰে জোনাকী সিঁচিলা মোৰে মনৰে কথা তুমি সকলো বুজা মোৰে মন আকাশৰ তুমি সন্ধ্যা তৰা মোৰে মনৰে কথা তুমি সকলো বুজা মোৰে মন আকাশৰ তুমি সন্ধ্যা তৰা চকু জুৰিলে চালেও মন নভৰে পুৰাব পাৰিবানে প্ৰেমৰে পিয়াহ প্ৰথমতে চাৱনিৰে তাৰে পাছতে হাঁহিৰে নিশাৰে টোপনি কাঢ়িলা হৃদয়ৰে বাগিচাতে সোমালাহি নজনাকে আশাৰে জোনাকী সিঁচিলা মোৰে মনৰে কথা তুমি সকলো বুজা মোৰে মন আকাশৰ তুমি সন্ধ্যা তৰা মোৰে মনৰে কথা তুমি সকলো বুজা মোৰে মন আকাশৰ তুমি সন্ধ্যা তৰা শাৰদী প্ৰেমৰ শেৱালি তুমি মোৰ প্ৰতি শৰতৰ শেৱালি তুমি মোৰ হিয়াৰে কোণৰ শেৱালি তুমি মোৰ ৰাগিনী গীতৰ শুকুলা মেঘৰ দৰদি সৰগী সুৰীয়া প্ৰাণ আছুতীয়া মৰমৰ সুৰ তুমি মোৰ গান তুমি শেৱালি মোৰ প্ৰতি শৰতৰ শেৱালি তুমি মোৰ শাৰদী প্ৰেমৰ।
শেৱালি তুমি যাবাগৈ কুঁৱলী শিক্ষিত হৈ শেৱালি তুমি আহিবা ঐ শাৰদী কুঁৱলী হৈ শেৱালি তুমি যাবাগৈ কুঁৱলী শিক্ষিত হৈ অ মোৰ সেমেকা মনক লৈ জোনাকী বাটলৈ অ মোৰ কাষতে বহি ৰৈ থাকিবা শেষলৈ শেৱালি তুমি মোৰ প্ৰতি শৰতৰ শেৱালি তুমি মোৰ হিয়াৰে কোণৰ শেৱালি তুমি মোৰ শাৰদী প্ৰেমৰ শেৱালি তুমি মোৰ ৰাগিনী গীতৰ মোৰ মিনতি তুমি থাপনাৰ জেউতি ৰাণী নিয়ৰ গৰকী তুমি শুৱালা জুকিজনী মোৰ মিনতি তুমি থাপনাৰ জেউতি ৰাণী নিয়ৰ গৰকী তুমি শুৱালা জুকিজনী পুৱা সৰি হোৱা তুমি কোমল দলি চাখনি নাযাবা তুমি আঁতৰি শেৱালি তুমি মোৰ প্ৰতি শৰতৰ শেৱালি তুমি মোৰ হিয়াৰে কোণৰ শেৱালি তুমি মোৰ শাৰদী প্ৰেমৰ শেৱালি তুমি মোৰ ৰাগিনী গীতৰ
তুমি বাতের গোলাপ ফুলে তাতে রোদর পুহর হই মরমে রোদালি আনে তুমি বাতের গোলাপ ফুলে তাতে রোদর পুহর হই
মৰমেৰ দালি আনে যিমান চালেও তোমাক হেঁপাহ নপলায় কোনেও দিব নোৱাৰে মৰমৰ সমান তোমাৰ বাদে দেহা নাই আন কাৰোৰ প্ৰেমৰ অধিকাৰ প্ৰেমৰ অধিকাৰ প্ৰেমৰ অধিকাৰ প্ৰেমৰ অধিকাৰ মৃত্যু যদি আছে লিখা কোনে ৰখাব কোৱা নিশ্চিন্ত থাকা মই চাই থাকিম তোমাক আকাশৰ পৰা মৃত্যু যদি আছে লিখা কোনে ৰখাব কোৱা নিশ্চিন্ত থাকা মই চাই থাকিম আকাশৰ পৰা অজস্ৰ মৰমৰ বিকল্পনো কি আমাৰ দুয়োৰ কাহিনী অপূৰ্ণ আবেগৰ বেদনাৰ চিঠি লোবানে তুমি বুটলি তোমাৰ বাদে দেহা নাই আন কাৰোৰ প্ৰেমৰ অধিকাৰ প্ৰেমৰ অধিকাৰ প্ৰেমৰ অধিকাৰ প্ৰেমৰ অধিকাৰ এটি নতুন পুৱা তুমি অহাৰ পৰা জোনবেলি দুয়োৱে হাঁহিব ধৰিছে পোহৰ আহিছে বুলি খোলো মই খিৰিকী বেলি নহয় চুনেয়া তোমাৰ আগমনি যদি কবি হওঁ মই কবিতাৰ ছন্দ তুমি হবানে বগা কাগজৰ কলমৰ লিখনি উদ্দেশ্য তুমি হবানে আমাৰ কাহিনীৰ কথা পৃথিৱীয়ে শুনিব সময়ৰ সোঁত মানুহৰ মুখত সাধু কথা হৈ ৰ'ব আমাৰ কাহিনীৰ কথা পৃথিৱীয়ে শুনিব সময়ৰ সোঁত মানুহৰ মুখত সাধু কথা হৈ ৰ'ব তুমি তৰাগনি শেষ কৰিবা যিদিনা সেইদিনাই জানা শেষ হ'ব মোৰ ভাল পোৱা
This
সকলে হাত চাপৰি দিয়া কথা ফাইনেল কাৰণে চবে কাপোৰ দিয়ক অলপমান তাই কাপোৰ বিচাৰিছে
Ramanu. তোমার আগুয়া যাও উল্টা হইছে উল্টা হয়ে গেছে দিওয়ান্ডাল মা আগুয়া যাও না দিওয়াঙ্গড়া তোমার আগুয়া যাও না দুটা আদি ধরক লাগিলে দাদা 1 সেকেন্ড রইতে আছে কথা হ্যাঁ নামে নামে মই কাম কৰি লম ऑलरेडी बहुत लेट है हमरा रिजर्वेशन के सकते हैं लोग तो हो गया 11 बज गया हम लोग लेट हो गया अच्छा कितना क्या चाहिए बोलो Just using your hand. Just using your hand. You just to say the name of জপনার মুখতে বাঁধে জপনার মুখতে বাঁধে
চিঠিৰ শেষতে কৈ দিয়াচোন ইতি তোমাৰ মৰমৰ ইতি মোৰ মৰমৰ ইতি তোমাৰ মৰমৰ আরে আরে সোয়া গোপনে বারে বারে হার পানে মোর সপোনে আরে আরে সোয়া গোপনে বারে বারে হার পানে মোর সপোনে পলে পলে বেলি পড়িলে আবেলি নামে তোমার নামরে নদীতে মোৰ বুকুৰে তুমি বৈ যোৱাচোন কুলু কুলু সুৰে কৈ দিয়াচোন ইতি তোমাৰ মৰমৰ ইতি মোৰ এবাৰতে মোৰ তুমি হৈ চোৱাচোন চিঠিৰ শেষতে কৈ দিয়াচোন ইতি তোমাৰ মৰমৰ ইতি তোমাৰ মৰমৰ ইতি তোমাৰ মৰমৰ ইতি তোমাৰ মৰমৰ
सुलाना साप दिया फुटो का फुटो की जेले पोते भराया न रंगा से निगोती सुसी मालो तीरे तेमा गोंद तेलर सीसा खेजे नदी बोले गले आनो जिलार परा पारी बिने सिंगी बोले जरी মোক বিয়া দিবলৈ মোলৈ হেনো চাই সদায় মেলে তেৰি দৰা গাঁৱৰে ছোৱালী গাঁৱতে চাবি দৰা মোলৈ হেনো চাই সদায় মেলে তেৰি দৰা গাঁৱৰে ছোৱালী গাঁৱতে চাবি দৰা কুৰুৱাজনীয়ে কান্দে শিমলুতে পৰি জনিয়ে কান্দে শিমলুতে পৰি নেদেখিলে পিতাই তোক ঢাকি কেনে কৰি মোৰ বুকুৰ পিতাই তই হেনো ওলাইছ মোক বিয়া দিবলৈ মোৰ বুকুৰ পিতাই তই হেনো ওলাইছ মোক বিয়া দিবলৈ মই গানৰ চৰ্চা কৰোঁ অকণমান গান গাই থাকোঁ মাজে মাজে ফেচবুকত দিওঁ তো তেখেতে মোৰ গান শুনিলে এদিন গান শুনাৰ পিছত তেওঁ মোক মেছেজ কৰিলে আৰু তেনেকৈ মেছেজৰ থ্ৰুৰে ফেচবুকৰ মেছেঞ্জাৰৰ থ্ৰুৰে মানে আমাৰ চুৰিলি যাত্ৰা আৰম্ভ হ'ল আমাৰ সুৰ খানা মৰমৰ যাত্ৰা আৰম্ভ হ'ল তাৰপিছত 3 বছৰ অতিক্ৰম কৰি আজি সেই দিনটো আহিছে আৰু মানে কি ক'ম মোৰ ভাল লাগিছে আৰু মই আজি মোৰ দেউতাৰ এবচেন্সটো বহুত ফিল কৰিছোঁ কিন্তু কি ক'ম মোৰ ভাষা নাই কেনেকুৱা লাগিছে মই বুজাব নোৱাৰোঁ আজি ভালো লাগিছে আৰু বেয়াও লাগিছে এখন ঘৰ এৰি বেলেগ এখন ঘৰত যাব লাগিব এইটো খুব কষ্টৰ কাম কিন্তু যিখন ঘৰলৈ গৈ আছে সেইখন খুব ধুনীয়া পৰিৱেশৰ ঘৰ মই সেইখন ঘৰৰ সদস্য হ'বৰ কাৰণেও আগ্ৰহেৰে বাট চাই আছোঁ মই গানৰ চৰ্চা কৰোঁ গানৰ এটা ষ্টেটাছ দিছিলোঁ তেওঁ মোৰ ফ্ৰেণ্ড লিষ্টত আছিলে আনন'ইংলি তাৰপিছত ফ্ৰেণ্ড লিষ্টত মই একচেপ্ট কৰি থৈছিলোঁ তেওঁ মোৰ গান শুনিছে তাৰপিছত মেছেজ কৰিছে তেনেকৈ আমাৰ মানে সুৰখানা যাত্ৰা তাৰপিছত মানে আপোনাৰ ফাৰ্ষ্ট ইম্প্ৰেশ্যন কি আছিল মোৰ ফাৰ্ষ্ট ইম্প্ৰেশ্যন মানে সি তাৰ নাম ক'লে আই এম পুষ্কল বাগচি তাৰপিছত মই কৈছোঁ আই হোপ ইউ নট এ টেৰৰিষ্ট মানে খুব ষ্ট্ৰিক্ট এজন মানুহৰ নিচিনাকৈ আছিলে বাট খুব ভাল মানুহ তেওঁ আমাৰ ফাৰ্ষ্ট ডেট দা ধাবা চেলপুখুৰী মোৰ অফিচৰ সন্মুখত আছিলে তেওঁ জোতাৰ চাইজটো মনত আছে মোৰ 11 ভৰিখন বহুত ডাঙৰ তেনেকৈ স্পেচিফাই কৰিব ক'লে মই ক'ব নোৱাৰোঁ তেওঁৰ ভালখিনিও ভাল লাগে বেয়াখিনিও ভাল লাগে এজ এ হোল একদম মানে ফুল কম্বো পেকটো মোৰ ভাল লাগে তেখেতে মোক কৈছিলে বেতালৰ নিচিনাকৈ বহি নাযাবা মোৰ কিন্তু মই আজিৰ পৰা মানে তেখেতক কওঁ বি ৰেডি টু কেৰি মি লাইক বেতাল ইউ আৰ বিক্ৰম বেতাল আমি আজিলৈ প্ৰপ'জ কৰা নাই মই তাক খুজি ল'ব লাগে তেওঁ মানে ৰানিং কৰি খুব ভাল পায় দৌৰি থাকে অফিচতো মানে আফটাৰ অফিচ তেওঁ ৰানিং কৰে তো এদিন বেলেগ এটা ৰাস্তাৰে আমাৰ ঘৰত আহিছে ৰানিং কৰি তাৰপিছত ৰাস্তাত মানুহজনে মানে তেওঁ হেৰাই গ'ল আৰু ৰাস্তাত বেলেগ এজন মানুহক সুধিলে
জয়নগৰলৈকে ৰাস্তাটো কোনফালে যায় তাৰপিছত তেওঁক মানে মানুহজনে ক'লে যে এইটো ৰাস্তাৰে গ'লে লম্বা হ'ব দাদা ঘূৰি যাওঁ তেওঁ তাৰমানে নিজৰ ফিটনেছৰ কাৰণে দৌৰি আছিলে দেই দাদা ঘূৰি যাওক শ্বৰ্টকাট এটা দেখাই দিলে তাৰপিছত সেইটো ৰাস্তাৰে তেওঁ যাব ওলাইছিলে যিহেতু ফিটনেছৰ কাৰণে তাৰপিছত তেওঁ দিন দুপৰীয়া 11টা বজাত দৌৰি আহিছে আমাৰ ঘৰলৈ তাৰপিছত তেওঁ সুধিলে এইফালেৰে কিয় দৌৰি আছে তেওঁ মানে কৈছে মই পাগল যে সেইকাৰণে মই দৌৰি ভাল এই তেনেকুৱা মানে তেওঁ অভাৰঅল তেওঁৰ লাইফটো খুব এক্সাইটিং লাগে মোৰ মানে মই খুব ঘৰুৱা ছোৱালী ঘৰতে কেতিয়াও হোষ্টেলত থকা নাই ঘৰুৱা ছোৱালী আৰু তেওঁ তেনেকুৱা ঘৰচীয়া নহয় তাৰমানে তো তেওঁৰ লাইফটো এক্সাইটিং হয় ন মই সেইটো কাৰণে মানে তেওঁৰ লগত লাইফটো লিড কৰিবৰ কাৰণে মই এক্সাইটমেণ্ট এটা আছে যে মোৰ লাইফটো আৰু অকণমান মানে স্পাৰ্কলিং হ'ব এইটো এডভেঞ্চাৰ এণ্ড অল এভৰিথিং না সেইটোৰ কাৰণে মই অলপ এক্সাইটেড হৈ আছোঁ